হয় যোৱা 26 জুলাই তাৰিখে অসমৰ কাছাৰ জিলাৰ মিজোৰাম সীমান্তৱৰ্তী এলেকাত অসম আৰক্ষী আৰু মিজোৰাম আৰক্ষীৰ মাজত যি সংঘৰ্ষ সৃষ্টি হৈছিলে আৰু এই সংঘৰ্ষৰ ফলত অসমৰ 6 গৰাকীকৈ অসম আৰক্ষীৰ জোৱানে প্ৰাণ দিব লগা হৈছিল আৰু বহুকেইগৰাকী অসমৰ সৈনিকে তেওঁলোকে গুলিবিদ্ধ হৈ আহত অৱস্থাত তেওঁলোকে মৃত্যুৰ সৈতে যুঁজি আছে। মই উপস্থিত হৈছোঁ সৰবুক আৰক্ষী থানাৰ অন্তৰ্গত ডেগালবুৰী গাঁৱত আৰু এই গাঁওখনত এগৰাকী অসম আৰক্ষীৰ জোৱান তেখেতে গুলিবিদ্ধ হৈ ঘৰতে তেওঁ মৃত্যুৰ সৈতে যুঁজি আছে। মই পোনে পোনে সেই আৰক্ষী জোৱানৰ কাষলৈ মই যাব বিচাৰিছোঁ। এইগৰাকী অসম আৰক্ষীৰ জোৱান ইতিমধ্যে গুলিবিদ্ধ হৈ তেওঁ ঘৰতে এইদৰে বিচনাত তেওঁ ছটফটাই থাকিব লগা হৈছে। এই দুখৰ বিষয় হ'ল এতিয়ালৈকে প্ৰশাসনৰ কোনো এগৰাকী ব্যক্তি এই দুৰ্ভগীয়া এই ভুক্তভোগী অসম সৈনিকৰ ঘৰলৈ আহি তেওঁৰ বুজ ল'বলৈ এতিয়ালৈকে আহৰি পোৱা নাই। মই তেখেতৰ পৰা পোনে পোনে জানিব বিচাৰিম বৰ্তমান তেখেতৰ অৱস্থা কি ধৰণৰ, আপোনাৰ বৰ্তমানৰ অৱস্থা কেনেধৰণৰ? মই যিটো আঘাতপ্ৰাপ্ত হৈছোঁ সেই আঘাতপ্ৰাপ্ত কৰি বস্তুখিনি শুকুৱাই নাই, কেঁচা হৈয়ে আছে এতিয়ালৈকে। তাৰপিছত মই তেনেকৈ উপযুক্ত চিকিৎসাও মোৰ পোৱা নাই। যিটো বস্তু নেকি মই এতিয়া ড্ৰেছিং সদায় খুলিব লাগে, ড্ৰেছিং খুলিবলৈ কাৰণে তেনেকুৱা মানুহ নাপাওঁ। মেডিচিন দিছে মাত্ৰ 3 দিনৰ পিছত এতিয়া মেডিচিন নাই। মোৰ কি মেডিচিন খাম, মই কাক কৈ তেনেকুৱা ডাক্তৰ এনেকৈ নাই, যিহেতু পৰামৰ্শ দিয়া নাই, তেনেকৈ মই মেডিচিনটো ক'ৰ পৰা খাম। আঘাতপ্ৰাপ্ত কেনেকৈ হৈছিল আৰু সেই দৃশ্যটো কেনেকুৱা ধৰণৰ ভয় লগা আছিল? দৃশ্যটো এনে যেতিয়া আমি লাইলাপুৰত গৈ আছিলোঁ, আমি প্ৰায় 3:30 বজাত লাইলাপুৰ পাইছিলোঁ। তেতিয়া আমি লাহেকৈ ওপৰত উঠিছিলোঁ আৰু উঠিব ধৰাৰ সময়তে আমাৰ গুলীবৰ্ষণ আহি গ'ল কিছু সময়ৰ পিছতে। তেনেকৈ গুলীবৰ্ষণ কৰাৰ পিছতে আমি আমাৰ SP চাহাবৰ গুলি লাগিল, এনেকৈ বহুত কেইজনৰ গুলি লাগিলে, কিছুমান 6জনৰ মৃত্যুও হ'ল। তেনে সময়তে মোৰো পিছফালৰ পৰা ছাইড হৈ গুলিটো লাগিল, ৰাইট ছাইডৰ পৰা লেফ্ট ছাইড ওলাই গুচি গ'ল। মই ঘৰলৈ শিলচৰ মেডিকেলত থাকিলোঁ। শিলচৰ মেডিকেলে এম্বুলেঞ্চেৰে ট্ৰেইনত উঠাই দিলে। ট্ৰেইনত আহি মই বৰপেটা ৰোডত নামিলোঁ। বৰপেটা ৰোডৰ পৰা মই এখন গাড়ী ভাড়া কৰি ঘৰলৈ গুচি আহিলোঁ। হয়, ইয়াতে গৰীয়ামৰীয়া দেশীয় জাতীয় পৰিষদৰ কেইগৰাকীমান সদস্য আছে। তেখেতসকলৰ পৰা আমি জানিব বিচাৰিম যে অসম আৰক্ষী ঘূৰ্ণী অৱস্থাত যি ঘৰতে বিচনাত ছটফটাই আছে আৰু অসম চৰকাৰ বা প্ৰশাসনৰ ফালৰ পৰা যে কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই, এই বিষয়টো আপোনালোকে কেনেধৰণে ল'ব, কি ক'ব এই ক্ষেত্ৰত? হয়, এইটো আচলতে খুবেই দুৰ্ভাগ্যজনক। আজি আপোনালোকে গম পায় 26 তাৰিখৰ পৰা তেখেতে আমাৰ যিজন ডেকাৰবৰী গাঁৱৰ নুৰুল ইছলাম, তেখেত সেই মিজোৰামৰ সংঘৰ্ষত তাত গুলিবিদ্ধ হয় আৰু গুলিবিদ্ধ হৈ এই ধৰণে 26 তাৰিখৰ পৰা বিচনাত ছটফটাই আছে। এই ক্ষেত্ৰত অসম চৰকাৰৰ এইখিনি কৰণীয়খিনি কৰা নাই, আমি কৰা দেখা পোৱা নাই। যিহেতু তেখেতসকলৰ সতীৰ্থ এজন অসম পুলিচৰ এজন SI তেখেত, আৰু তেখেত গুলিবিদ্ধ হৈ আজি বিচনাত পৰি আছে। তেখেতৰ খা খবৰ লোৱা দেখা নাই। ডিপাৰ্টমেণ্টৰ ফালৰ পৰা কৰণীয় যথেষ্ট আছিল। তেখেতৰ খা খবৰ লোৱাৰ লগতে পৰিয়ালৰ খা খবৰ ল'ব লাগিব। তেখেতৰ চিকিৎসাৰ কথা আছে। তেখেত আজি বিচনাত পৰি আছে, গতিকে তেখেতে সুস্থ হ'ব লাগিব। সুস্থ হোৱাৰ এই ক্ষেত্ৰত অকল পৰিয়ালৰে দায়িত্ব আছে নে ডিপাৰ্টমেণ্টৰো দায়িত্ব আছে? তেখেত অকল পৰিয়ালৰ কাৰণে ওলাই যোৱা নাছিল, গোটেই অসমৰ কাৰণে তেখেতে নিজৰ গাত বুকু পাতি লৈছিল বুলি। গতিকে তেখেতক সুস্থ কৰাৰ দায়িত্ব ডিপাৰ্টমেণ্টৰ লগতে হোম ডিপাৰ্টমেণ্টৰ দায়িত্বত থকা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এই ক্ষেত্ৰত কোনো পদক্ষেপ লোৱা আমি দেখা পোৱা নাই। গতিকে এইটো দুৰ্ভাগ্যজনক, অতিকে দুৰ্ভাগ্যজনক। এতিয়া আপোনালোকে সংগঠনৰ ফালৰ পৰা চৰকাৰলৈ কি আহ্বান জনাব বিচাৰিছে? আমি এই ক্ষেত্ৰত সকলোৰে যিমানখিনি আমাৰ দ্বাৰাই সম্ভৱ, আমি আঞ্চলিকৰ পৰা আহিছোঁ, আজি আমাৰ বৰনগৰ আঞ্চলিক সমিতিৰ পৰা আহিছোঁ। প্ৰথম কথা হ'ল কি, আমাৰ ওচৰত যিজনক দেখি আছোঁ আমি, তেখেতৰে এই অৱস্থা আৰু বাকীবোৰৰ কি অৱস্থা? আমি আচলতে হতাশাত ভুগিছোঁ যে আচলতে অসম পুলিচৰ এই অৱস্থা নেকি। আমি আগতে দাবী উত্থাপন কৰিছোঁ যে 50 লাখ নহয়, আচলতে 1 কোটি টকা দিয়াৰ প্ৰয়োজন আছে আৰু সিহঁতৰ লগতে সতি সন্ততিৰ পঢ়া শুনাৰ দায়িত্ব অন্তত সেইখিনি দায়িত্ব চৰকাৰে ল'ব লাগে। আৰু যিখিনি আঘাতপ্ৰাপ্ত সেইখিনিৰ মেডিকেল ট্ৰিটমেণ্টটো সঠিকভাৱে পাইছেনে পা নাই, এইখিনি খবৰ ৰখাৰ কাৰণে গৃহ বিভাগৰ দায়িত্ব আছে আৰু এইখিনি এটা ন্যায্য কৰ্তব্য, সিহঁতৰ ন্যায্য কৰ্তব্য হিচাপে এই কৰ্তব্যখিনি পালন কৰক।
আৰু সিহঁতৰ পৰিয়ালৰ খা খবৰ ৰাখক আমি এইখিনিয়ে বিচাৰিছোঁ এই গুলীবিদ্ধ সৈনিকগৰাকীৰ পত্নীৰ মুখেৰে জানিবলৈ যত্ন কৰিম আছে আপোনালোকৰ এই যে যিটো গুলীবিদ্ধ অৱস্থাত যি ঘৰলৈ আহিল তাৰপিছত কি ধৰণৰ অৱস্থা হৈছে আপোনালোকৰ কি ধৰণৰ আতংক হৈছে আপোনালোকৰ আতংক মানে মই নিউজ চালোঁ চাই কেনে মই গম পালোঁ যে মিজোৰামত যিটো ঘটনা হৈছে মই ভাবিলোঁ মোৰ মানুহজনো তাতে আছে তাত বা কি হৈছে তাৰপিছত তেখেতক মই ফোন কৰিলোঁ ফোন কৰোঁতে ফোন নাপাওঁ তেতিয়া মই ভাবিলোঁ যে নাই মোৰ মানুহজনৰ কিবা হৈছে তাৰপিছত বহুত ৰাতিহঁতে মোক ফোন কৰি কৈছে কি নহয় আৰু কি মোৰ এনেকৈ কঁকালত গুলি লাগিছে তেতিয়া মানে ঘৰত আমাৰ হুলস্থুল লাগি গ'ল এতিয়া মানে মই কি মানুহজনক মই সোনকালে সুস্থ কৰিব লাগে তো চৰকাৰৰ ফালৰ পৰা কোনোতো একো খবৰে নাই এতিয়া 3 দিনৰ মেডিচিন দিছে মেডিচিনটো শেষ পাইছে এতিয়া মানে আমি কি কৰিম এতিয়া কি ব্যৱস্থা ল'লে ভাল হয় এইগৰাকী ভুক্তভোগী অসম আৰক্ষী জোৱানৰ প্ৰতি চৰকাৰৰ কি ধৰণৰ দায়িত্ব সেয়া আমি প্ৰাগ নিউজৰ দৰ্শকসকলক অৱগত কৰিলোঁ